ভাগৱত এনেকুৱা এখন গ্ৰন্থ, যিখন গ্ৰন্থ যদি নিয়মিতভাৱে আপোনালোকে ঘৰত যদি আৰু অধ্যয়ন কৰে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ২৯ নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে, ভাগৱতৰ কথা যিখন ঘৰত সদায় হয়, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে, সেই ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আৰু তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। এতিয়া আমি ঘৰত ভাগৱত পাঠ কৰোঁনে নাই? বহু সমাজত নিয়ম আছে বোলে ভাগৱত ঘৰত ৰাখিব নাপায়, বহু ঠাইত নিয়ম বান্ধি দিলে আইসকলে ভাগৱত পাঠ কৰিব নাপায়, ভাগৱতৰ আসনত আইসকলক বহিবলৈ দিলে এইটো বোলে কিবা দিগদাৰ হ'ব। ক'ৰবাত নিয়ম আছে ল'ৰা ছোৱালীক গীতা পাঠ কৰিব নিদিয়ে, অন্ধ হ'ব। কোনোবাই কয় গীতা পাঠ কৰিলে ঘৰ দুৱাৰ এৰি থৈ সন্ন্যাস হৈ গুচি যাব। এই যে অন্ধবিশ্বাসবিলাক আমাৰ মাজত সোমোৱাই দিলে, তাৰ কাৰণে আমি শাস্ত্ৰৰ উত্তম দুখন গ্ৰন্থৰ পৰা বঞ্চিত হৈ গ'লোঁ, গীতা আৰু ভাগৱত। যি দুখন গ্ৰন্থই আমাক জীৱনৰ মাৰ্গ দেখুৱালেহেঁতেন, যি দুখন গ্ৰন্থ সময়ত অধ্যয়ন কৰা হ'লে আমি জীৱনৰ মাৰ্গ বিচাৰি পালোহেঁতেন, সেই দুখন গ্ৰন্থৰ পৰা সামাজিক কিছুমান অন্ধবিশ্বাসৰ কাৰণে আমাক আঁতৰাই থৈ দিলে, যাৰ কাৰণে আজি সৰু সৰু চহৰত 3খন 4খন 5খন 6খন 20খন পৰ্যন্ত ৰিহেব চেণ্টাৰ, নিচামুক্তি কেন্দ্ৰ খুলিবলগীয়া হৈছে। অতি পৰিতাপৰ বিষয়, নিচামুক্তি কেন্দ্ৰ খুলিবলগীয়া হৈছে। ভগৱান কৃষ্ণৰ বাংময়ী স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰে বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ ভাৱ বান্ধৱ আই মাতৃ, যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনাই বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয় জয়তে সেৱকীৰ গৃহৰ সকলো সদস্য তথা সদস্যাৰ শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। তেওঁলোকে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি বৈকুণ্ঠৰ নাম সিংহভাগ চৈতন্য কৰাৰ উপৰিও বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগী শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, যুগ ধৰ্মৰ ফালৰ পৰা ব্যাসদেৱে ইয়াক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। সংস্কৃত ভাগৱতত ব্যাসদেৱে লিখিছে, কৃতেয়তে ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত। 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে। তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষা, যুগ ধৰ্ম নিৰ্ণয় 399 পদজোকা। মাধৱ পুৰুষে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দূজা। যুগ ধৰ্মৰ ফালৰ পৰা কলি যুগত ঈশ্বৰ উপাসনা কৰাৰ বাবে কলি যুগৰ মানুহৰ শাৰীৰিক আৰু মানসিক সামৰ্থ্যতাৰ প্ৰতি লক্ষ্য ৰাখি আটাইতকৈ যদি সহজ আৰু সুগম কিবা মাৰ্গ আছে, সেয়া হৈছে কৃষ্ণত একান্ত শৰণ, সমস্ত প্ৰাণীৰ প্ৰতি বিষ্ণুময় ভাৱ আৰু ভকতৰ সংগত তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। সেইকাৰণে যিসকলে উদ্যোগ লৈ এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি দিয়ে, তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, সেৱাৰ যোগ্য। আমি পুনৰবাৰ সেৱকী সমস্তৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনালোকে জানে, বৰ্তমান সময়ত অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে। চাৰিওফালে কেৱল ভাগৱতৰ চৰ্চা হৈছে। অৱশ্যে কোনো স্থানত অবিৰত ভাগৱত পাঠ বা অখণ্ড ভাগৱত পাঠ হিচাপে কেৱল পাঠ হৈছে, আৰু কোনো স্থানত পাঠৰ লগে লগে অকণমান আলোচনা হোৱা বা ব্যাখ্যা বুলি যাক আপোনালোকে কয়, মূল পাঠতনো কি আছে এই কথাখিনি আলোচনা কৰি যোৱাৰ তেনেকুৱা এটা অনুষ্ঠান হৈছে। যিয়ে নহওক, ব্যাসদেৱে এটা কথা লিখিছে পদ্মপুৰাণৰ 18খন পুৰাণৰ ভিতৰত দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ। আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্ধ পুৰাণ, য'ত 81,100টা শ্লোক আছে।
দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ, য'ত 55,000 শ্লোক আছে। পদ্মপুৰাণৰ শেষৰ খণ্ডটো উত্তৰ খণ্ড বুলি যাক কয়, তাত 6টা অধ্যায়ত ভাগৱতৰ মাহাত্ম্য লিখিছে। আৰু তাত ব্যাসদেৱে এটা বৰ ডাঙৰ কথা লিখি থৈ গৈছে। তেওঁ কৈছে, এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধে ন বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, মানুহৰ মনৰ ভাৱ শুদ্ধিকৰণৰ কাৰণে, মনৰ ভাৱৰ শুদ্ধতাৰ কাৰণে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আৰু একো নাই। কিন্তু এই ভাগৱত শুনাৰ সৌভাগ্য কাৰ আহে? জন্মান্তৰে ভৱেত পুণ্যম, বহু জন্মৰ পুণ্য উদয় হ'লেহে মানুহে ভাগৱত শুনাৰ সুবিধাকণ পায়। ব্যাসদেৱৰ শ্লোকটোৰ বিষয়ে লক্ষ্য কৰিলে আমি গম পাওঁ যে বৰ্তমান সময়ত অসমৰ ৰাজ্যৰ ভাগ্য উদয় হৈছে। তেওঁলোকে প্ৰত্যক্ষভাৱে শুনাৰ উপৰিও পৰোক্ষভাৱে মোবাইলৰ যুগত, মোবাইলৰ থ্ৰুৱেদি প্ৰায়বিলাকে ভাগৱত শ্ৰৱণ কৰিছে। কিন্তু ডাঙৰ কথা হৈছে, ইমানকৈ ভাগৱত শুনাৰ পাছতো আমাৰ মনৰ ভাৱবিলাক শুদ্ধ হৈছেনে নাই, সেইটোহে ডাঙৰ কথা, চিন্তা কৰিবলগীয়া বিষয়। শুনাততো শুনিছোঁ, ৰাতি দিন শুনিছোঁ। আমাক বহুতে কয় যে আপোনাৰ ভাগৱত আমি বাৰীত কাম কৰি থাকোঁতে স্পীকাৰ লগাই লওঁ, তাত শুনি থাকোঁ। আইসকলে কয় আমি ৰন্ধন কৰি থাকোঁতেও আপোনাৰ মোবাইলত ভাগৱত শুনি থাকোঁ। ৰাতি 2টা 1টালৈকে টোপনি নাহিলে ভাগৱত শুনে। মুঠতে ভাগৱতৰ শ্ৰৱণ চলিছে, ইয়াত কোনো সন্দেহ নাই। কিন্তু যিটো ব্যাসদেৱে কৈছে ভাগৱত শুনিলে মানুহৰ মনৰ ভাৱ শুদ্ধ হয়, এইটো হৈছেনে নাই? আজি কিছুদিনৰ আগত বাইহাটা চাৰিআলিৰ পৰা অলপ যাব লাগে ইফালে, এখন সত্ৰত এটা অনুষ্ঠান হৈছিলে। দ্বিতীয় দিনা অনুষ্ঠানত আমাক ভাগৱত আলোচনাৰ কাৰণে নিমন্ত্ৰণ দিলে, আমি গৈছিলোঁ। আৰু তাত কমিটিৰ ফালৰ পৰা এটা ঘোষণা দিয়া শুনিলোঁ। কমিটিৰ ফালৰ পৰা এটা ঘোষণা দিছে যে যোৱাকালি কোনো সদাশয় ব্যক্তিয়ে ভুলবশতঃ আই এগৰাকীৰ চেণ্ডেল এযোৰ পিন্ধি গ'ল। গতিকে তেওঁক অনুৰোধ কৰিছোঁ যাতে চেণ্ডেলযোৰ আনি সত্ৰৰ সন্মুখত থৈ যায়। এতিয়া আপোনালোকে কওক, ভাৱৰ শুদ্ধতা ক'ত আহিল? যদি ভাগৱত শুনিবলৈ অহাৰ পাছতো বেলেগৰ চেণ্ডেল এযোৰ যদি মনে মনে পিন্ধি গুচি যায়, তে ভাৱত শুদ্ধতা ক'ত থাকিল? আপুনি ঘণ্টা ঘণ্টা শুনি থাকক, যদি ভাৱতেই শুদ্ধতা অহা নাই। আৰু ইয়াৰ আমি কেনেকৈ গম পাম ভাৱৰ শুদ্ধ হ'লে প্ৰতিস্ফলন ক'ত ঘটিব? সমাজত। সমাজত দেখা পাব চোৰ ডকাইত, ধৰ্ষণ, লুণ্ঠন, ঈৰ্ষা, দ্বেষ, কাম, ক্ৰোধ এইবিলাক নাইকিয়া হ'ব যদি প্ৰকৃততে ভাগৱত শ্ৰৱণ কৰিছে। কিন্তু সমাজলৈ যদি আমি চাওঁ তেতিয়া দেখা পাওঁ যে এতিয়াও চোৰ হৈ আছে, ডকাইতি হৈ আছে, ধৰ্ষণ হৈ আছে, লুণ্ঠন হৈ আছে। আৰু আমাৰ মনৰ মাজত ঈৰ্ষা, দ্বেষ, কাম, ক্ৰোধ এইবিলাকে বাহ পাতি আছে। তেতিয়াহ'লে ভাগৱত, যিটো ব্যাসদেৱে কৈছে ভাগৱত শুনিলে ভাৱৰ শুদ্ধতা হয়, তাৰমানে মিছা ক'লে নেকি? ব্যাসদেৱটো সাধাৰণ মানুহ নহয়। ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি, দেখিলাহা প্ৰজা ভৈলা অতি অল্পমতি, কৰিলা অনেক শাখা চাৰিও বেদৰ, পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্মিলা বিস্তৰ। চতুৰ্বিংশতি অৱতাৰত গুৰুজনাই কীৰ্তনত লিখি যোৱা কথা। ব্যাসদেৱ 24 অৱতাৰৰ ভিতৰত এজন, গতিকে তেওঁ মিছা কথা কোৱা নাই। আৰু এইটো মিছা নহয় যে আমি শুনিছোঁ, আৰু এইটো মিছা নহয় যে আমাৰ মনৰ ভাৱ শুদ্ধ হোৱা নাই। কেনাটো ক'ত লাগিছে? প্ৰথম কাৰণ হ'ব পাৰে যেনেকৈ শুনিব লাগে আমি হয়তো তেনেকৈ শুনা নাই। এতিয়াও যদি আপোনালোকে চাই, যদি ভাগৱত শ্ৰৱণ কৰিবলৈ ঘৰৰ পৰা আহিছে, এতিয়াও বহুতে গ্ৰাম্য কথা পাতি আছে এই মুহূৰ্তটো। তাৰমানে আহিছে শুনিবলৈ, কিন্তু কায়িকভাৱে ইয়াত আছে, মনটো ক'ৰবাত ঘূৰি ফুৰিছে। তেনেকৈ শুনিলে একো লাভ নহ'ব। আনুষ্ঠানিকতা ৰক্ষা কৰি ভাগৱত শুনিবৰ কাৰণে দিয়া নাই। সেৱকীয়ে আপোনালোকে ভাগৱতৰ পৰা কিবা এটা লৈ যাবৰ কাৰণে এইখিনি অনুষ্ঠান কৰিছে। যদি ইয়াত অহাৰ পাছত আমি গ্ৰাম্য কথা পাতোঁ, এইটোতো নামৰ অপৰাধ বুলি কৈছে, আৰু ইয়াৰ পৰা স্বয়ং ভগৱানো বচাব নোৱাৰোঁ বুলি কৈছে। গতিকে যিকণ সময় আপোনালোকে শুনে, 2 ঘণ্টা 2.5 ঘণ্টা যি শুনে,
শ্ৰদ্ধা সহকাৰে শুনক, কাৰণ ভগৱান কৃষ্ণই গীতাত কৈছে শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰেশং য়তেন্দ্ৰিয় জ্ঞানম লব্ধোৱা পৰম শান্তি মচিৰে ন অধিগচ্ছতি। চতুৰ্দশ অধ্যায় 39 নম্বৰ শ্লোক, চতুৰ্থ অধ্যায় 39 নম্বৰ শ্লোক, তাত কৈছে শ্ৰদ্ধাৱানজনেহে জ্ঞান লাভ কৰিব পাৰে। শ্ৰদ্ধা লাগিব আগতে। গতিকে শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া মাহাত্ম্যটো বুজি পাব ভাগৱতত কি আছে। ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়ৈশ্য ৰসামৃত তৃপ্তৈশ্য নানন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত 18 নম্বৰ পদজোকা। তেওঁ লিখিছে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। আপুনি যদি সন্তোষ মনে শ্ৰদ্ধা সহকাৰে এবাৰ যদি ভাগৱত শ্ৰৱণ কৰে, আন শাস্ত্ৰৰ প্ৰতি মন নাযাব। এই আমি কোৱা নাই, ব্যাসদেৱে কৈছে, মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰি ঘোষাত লিখি যোৱা কথা। শ্ৰদ্ধা আহিবৰ কাৰণে মাহাত্ম্য জানিব লাগে। ভাগৱতত আৰু কি আছে? ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে, বাণী ৰূপে আছে। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 62 নম্বৰ শ্লোক, তাত কৈছে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি শব্দ আকাৰে আছে ইয়াত ভগৱান কৃষ্ণ। এই ভাগৱত যদি কোনোবাই শ্ৰদ্ধা সহকাৰে সেৱা এটা কৰিছে, সেৱাৰ দ্বাৰা যদি শ্ৰৱণ কৰিছে, শ্ৰৱণৰ দ্বাৰা যদি পাঠ কৰিছে, পাঠ বা কীৰ্তনৰ দ্বাৰা, আৰু নহ'লে যদি কোনোবাই শ্ৰদ্ধা সহকাৰে দৰ্শন মাত্ৰ পাইছে, ব্যাসদেৱে গেৰেণ্টি দিছে আপোনালোকৰ সমূলনছে পাপ নাশ হ'ব। ভাগৱত এনেকুৱা এখন গ্ৰন্থ, যিখন গ্ৰন্থ যদি নিয়মিতভাৱে আপোনালোকে ঘৰত যদি আৰু অধ্যয়ন কৰে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে তৎগৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে, ভাগৱতৰ কথা যিখন ঘৰত সদায় হয়, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে, সেই ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আৰু তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। এতিয়া আমি ঘৰত